নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 2 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সৰৰ মুছলমানক দিবই লাগিব মাটিৰ পট্টা। কেৱল মাত্ৰ সৰৰ মুছলমানক দিবই লাগিব মাটিৰ পট্টা। এই মন্তব্য কৰিছে আমচুৱে। গৰজি উঠিছে আজি আমচু। সংখ্যালঘুৱে মাটিৰ পট্টা নোপোৱালৈকে আন্দোলন কিন্তু অব্যাহত থাকিব। যি চৰকাৰেই নহওক কিয় সৰৰ ৰাইজক সহায় নকৰে। যি চৰকাৰেই নহওক সৰবাসী ৰাইজক সহায় নকৰে। সৰত উন্নয়ন কৰিলে জয়ী হ'ব নোৱাৰিব ৰাজনৈতিক দল। সৰবাসীয়ে নিজেই নিজৰ পৰিৱৰ্তন বিচাৰিব লাগিব। এই মন্তব্য কৰিছে আমচুৱে। সৰৰ বাসিন্দাৰ স্বাৰ্থত এইবাৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই হুংকাৰ। সৰৰ বাসিন্দাক দিবই লাগিব মাটিৰ পট্টা। আন এটা খবৰ হৈছে আমেৰিকাৰ বিৰুদ্ধে বিশ্বৰ মুছলিম দেশ। এবাৰ ডনাল্ড ট্ৰাম্পক ইছলামিক ৰাষ্ট্ৰই দিছে কঠোৰ হুংকাৰ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ বিৰুদ্ধে বিশ্বৰ বহু কেইখন ইছলামিক দেশ। ইছলামিক দেশৰ ৰুখত পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। গাজাক লৈ ডনাল্ড ট্ৰাম্পে লোৱা এক পৰিকল্পনাই লগাইছে এতিয়া খেলিমেলি। ট্ৰাম্পৰ বিৰুদ্ধে সৌদি আৰব, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত, লগতে জৰ্ডান, পেলেষ্টাইন আৰু আৰব লীগেও ট্ৰাম্পৰ বিৰোধিতা কৰিছে। মূলতঃ ইজৰাইল হামাছৰ যুদ্ধ বিৰামৰ মাজতেই ট্ৰাম্পৰ এক বিশেষ ঘোষণা। গাজা ষ্ট্ৰীপৰ পৰা পেলেষ্টাইনিক আঁতৰাই চুবুৰীয়া দেশলৈ পঠাব লাগে। পেলেষ্টাইনৰ চুবুৰীয়া দেশ ইজিপ্ত আৰু জৰ্ডানে গাজাৰ পেলেষ্টাইনিক আশ্ৰয় দিয়ক। ট্ৰাম্পৰ এই পৰামৰ্শৰ পাছতে জাগুৰ খাই উঠিছে বিশ্বৰ ইছলামিক ৰাষ্ট্ৰ। ট্ৰাম্পৰ এই পৰিকল্পনাত ক্ষুব্ধ হৈ এনে পৰামৰ্শ মানি নোলোৱাৰ হুংকাৰ। ট্ৰাম্পক লৈ কাটাৰকে ধৰি আৰব লীগৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত গাজাৰ পৰা পেলেষ্টাইনিক বহিষ্কাৰ কৰাৰ পৰিকল্পনা নাকচ কৰা হৈছে। এনে পৰিকল্পনাৰ বাবেই ডনাল্ড ট্ৰাম্প বিপৰ্যয়ৰ সন্মুখীন হ'ব বুলিও হুংকাৰ প্ৰদান কৰা হৈছে। আন এটা খবৰ হৈছে চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মিছন বসুন্ধৰাৰ লগতে লাখপতি বাইদেউলৈকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 15টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা, লাখপতি বাইদেউৰ লগতে আৰু কি 15টা বিশেষ ঘোষণা কৰিছে। প্ৰতিটো তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ ৰাজ্যবাসীৰ কাৰণে 15টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী কৰ্মচাৰীৰ পৰা লাখপতি বাইদেউ মিছন বসুন্ধৰালৈকে আছে কেইবাটাও ভাল খবৰ। আপোনাৰ আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ। কেৱল সিমানেই নহয়, চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে। পূৰ্বৰ 15 লাখৰ পৰিৱৰ্তে এতিয়া 30 লাখলৈ হ্ৰাস কৰা হ'ল ঋণৰ পৰিমাণ। মিছন বসুন্ধৰা আবেদনৰ শেষ তাৰিখ 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। যিসকলে এতিয়াও আবেদন কৰা নাই সেইসকল লোকে 15 ফেব্ৰুৱাৰী পৰ্যন্ত কৰিব পাৰিব আবেদন। মিছন বসুন্ধৰাৰ বাবে ST/SC সকলে দিব নালাগে 3 প্ৰজন্মৰ প্ৰমাণ পত্ৰ। গোৰ্খা আৰু চাহ জনগোষ্ঠীয় সকলেও দিব নালাগে 3 প্ৰজন্মৰ প্ৰমাণ পত্ৰ। 3 প্ৰজন্মৰ প্ৰমাণ পত্ৰৰ পৰা ৰেহাই পালে মৰাণ, মটক আৰু কোচ ৰাজবংশীয়েও। চুতীয়া আৰু আহোম সকলোকো প্ৰমাণ পত্ৰৰ পৰা ৰেহাই। ৰাজ্য চৰকাৰৰ ধৰ্মীয় উপাসনাস্থলীলৈ 3 লাখ টকাকৈ দিব চৰকাৰখনে। ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। অসমৰ 25,000 মন্দিৰ নামঘৰক 3 লাখকৈ টকা দিব চৰকাৰে। প্ৰথম কিস্তিত 1.5 লাখ, দ্বিতীয় কিস্তিত 1.5 লাখকৈ দিব চৰকাৰে। ৰাজ্যিক কেবিনেটে ধৰ্মীয় উপাসনাস্থলীৰ বাবে বৃহৎ ঘোষণা কৰিছে। এতিয়াৰে পৰা নগৰ অঞ্চলৰ মহিলায়ো লাভ কৰিব প্ৰতিমাহে 10,000কৈ টকা। নগৰ অঞ্চলৰ মহিলাৰ বাবে লোৱা হ'ব এই বিশেষ আঁচনি। গ্ৰামাঞ্চলৰ দৰে নগৰ অঞ্চলৰ মহিলায়ো গঢ়ি তুলিব পাৰিব উদ্যোগ। চহৰ অঞ্চলৰ 2 লাখ মহিলাক সাঙুৰি লোৱা হ'ব এই আঁচনিত।
খম জিলাৰ আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষকৰ 39টা পদত অনুমোদন জনোৱা হৈছে এছপি পৰ্যায়ৰ কামসমূহ খম জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰক্ষী চকীসমূহৰ ওপৰত নিয়ন্ত্ৰণ থাকিব এএছপি সকলৰ আৰু 19খন জিলা চাহ বাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইনভেনশ্যন পলিচি 2025ত অনুমোদন ৰাজ্যিক কেবিনেটৰ ৰাজ্যৰ জৈৱিক বিজ্ঞাপনৰ বাবে আসাম একশ্যন প্লেন গঠন আৰু এই 15টাকৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ মহাকুম্ভলৈ যোৱা ভক্তৰ বাছ দুৰ্ঘটনাত পতিত হৈছে য'ত 7 গৰাকীকৈ ভক্তৰ মৃত্যু হৈছে এটা দুখবৰ জনোৱাৰ চেষ্টা কৰিছো মহাকুম্ভলৈ যোৱা ভক্তৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে য'ত 7 গৰাকীকৈ ভক্তৰ মৃত্যু হৈছে এটা দখাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী ভক্ত কঢ়িওৱা বাছখন প্ৰায় 200 ফুট তলত বাগৰিছে এই বাছখন আৰু তাৰ পিছতেই 7 গৰাকীকৈ ভক্তৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে 15 গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে খবৰ পোৱা গৈছে পুৱা প্ৰায় 5:30 ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আঘাতপ্ৰাপ্ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হস্পিটেলত আজিৰ আন এটা ব্ৰেকিং নিউজ হৈছে সৰস্বতী পূজাত বতৰে দিব নেকি এবাৰ বিধি পতালি আগন্তুক 24 ঘণ্টাত ৰাজ্যত শিল বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এটা ব্ৰেকিং নিউজ এটা ৱেডাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো ম্লান পৰিব নেকি সৰস্বতী পূজাৰ আনন্দ উৎসাহ কিয়নো আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ এলাৰ্ট বতাহ বৰষুণ দুমহাৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড কুঁৱলীৰ মাজতে ঠায়ে ঠায়ে পৰিব প্ৰচণ্ড বৰষুণ ৰাজ্যৰ কেইবাখনো জিলা ঠাই এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ ডিমা হাছাও কাছাৰ হাইলাকান্দিৰ লগতে শ্ৰীভূমি গোৱালপাৰা ধুবুৰীত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কেৱল সিমানেই নহয় ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট মধ্য অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰ ডাঙৰীয়া হৈছে ৰাজ্যৰ কেইবাখনো জিলাত এই পৰ্যন্ত কুঁৱলীয়ে ছানি ধৰিছে আৰু তাৰ পিছতেই কেইবাখনো জিলাত বতৰ কাল ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে 5 লাখ টকা পাবলৈ আপুনি শীঘ্ৰেই কৰক আবেদন কিয়নো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আবেদনৰ পৰ্টেল এটা বিশেষ খবৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিক লৈ বিশেষ ঘোষণা ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখ টকা সেই খবৰটো ইতিমধ্যে জনোৱাৰ চেষ্টা কৰিছো 1,62,000 যুৱক যুৱতীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে আৰু 2 লাখৰ পৰা 5 লাখ পাবলৈ মুকলি কৰি দিয়া হ'ল আবেদনৰ পৰ্টেল এমাহৰ ভিতৰতে আবেদন পৰ্টেলত কৰিব লাগিব আবেদন আৰু ইয়াৰ পাছতেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ ভিতৰ চৰাত কংগ্ৰেছী গুপ্তচৰ আছে বুলি দাবী কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিজেপিতো আছে কংগ্ৰেছৰ গুপ্তচৰ মুখ্যমন্ত্ৰীৰ ড্ৰয়িং ৰুমত কি হৈ থাকে সেই খবৰো দিয়া মানুহ আমাৰ লগত আছে বিজেপিৰ ভিতৰ চৰাত কংগ্ৰেছী গুপ্তচৰ আছে বুলি এই দাবী উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত পৰিছে ৰামদেৱ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ৰামদেৱ বিভ্ৰান্তিকৰ বিজ্ঞাপন দি বিপদত পৰিছে ৰামদেৱ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ৰামদেৱৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰামদেৱৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে কেৱল ৰামদেৱী নহয় জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ৰামদেৱৰ সহযোগী আচাৰ্য বালকৃষ্ণ কেৰালাৰ পলক্কাড আদালতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দুয়োগৰাকীৰ বিৰুদ্ধে পতঞ্জলিৰ সামগ্ৰীৰ বিজ্ঞাপনত বিভ্ৰান্তি বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল দুয়োগৰাকীৰ বিৰুদ্ধে
পতঞ্জলি সামগ্ৰীৰ বিজ্ঞাপনত বিভ্ৰান্তি বিয়প পোৱাৰ অভিযোগ উত্থাপন হৈছিল দুয়োগৰাকীৰ বিৰুদ্ধে আৰু এই গোচৰত পলক্কাড আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োগৰাকীৰ বিৰুদ্ধে কিন্তু উপস্থিত হোৱা নাছিল আদালতত আৰু তাৰ পাছতেই জামিনবিহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে আদালতে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰতে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আৰক্ষীক